এয়া 2 ঘণ্টাৰ পিছত মোৰ সাবুন ৰেডি দেখিছেনে কিমান ধুনীয়া ফিনিশিং আহিছে সাবুন কি দেখো বহুত ধুনীয়া হৈছে দেখিবলৈ আৰু মই ব্যৱহাৰ কৰি বহুত ধুনীয়া ফল পাইছো সেইকাৰণে আপোনালোকৰ লগত মই ভিডিওটো শ্বেয়াৰ কৰিছো আৰু এফালে নেমু টেঙাখিনি চক এখিনি এতিয়াও টান হোৱা নাই সেইকাৰণে মই ভিডিওটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলো আৰু অলপ সময় লাগিব এই তুলসী সাবুনটোতকে নেমু টেঙা সাবুনটো টান হ'বলৈ অলপ সময় লাগিছে কাৰণে এটো বেলেগ নাম ভিডিওটো শ্বেয়াৰ কৰিম সেইকাৰণে এটো আজি ভিডিওটো শ্বেয়াৰ নকৰিলো মই আপোনালোকে ভিডিওবোৰ চাই লাইক কমেন্ট কৰি দিব আৰু যিসকলে মোৰ ভিডিওটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো সকলোৱে সাৱধানে থাকক সুস্থ থাকক বানপানীৰ পিছত এতিয়া বহুত ধৰণৰ বেমাৰ আজাৰ হ'ব হেতু কাৰণে সাৱধানে থাকিব পুনৰ নতুন এটি ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজিলৈ আহিছো আৰু এতিয়া ভিডিওটো মাজলৈ আগবঢ়াব গলক নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো কুশলে আছে মই আজি দুবিধ সাবুন বনাবলৈ লৈছো এবিধ তুলসী সাবুন আৰু এবিধ বনাম মই নেমু টেঙাৰ সাবুন যেহেতু এতিয়া গৰম সিজন গৰমত সকলোৱে খামুচি ওলাই প্ৰায়ভাগ মানুহৰে ওলাই মানে খামুচি নেমু টেঙা যেহেতু নেমু টেঙা লগালে খামুচি ভাল হয় আৰু আমি বাৰু ব্যৱহাৰ কৰিয়ে থাকো আৰু আমি ব্যৱহাৰ কৰি বহুত ভাল ফল পাইছো সেইকাৰণে ভিডিওটো আজি মানে সাবুনটো বনাব লোৱা কাৰণে ভিডিওটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিছো ইয়া সাবুন বনাবলৈ মই এখিনি এমুঠি তুলসী পাত লৈছো এখিনি মই এতিয়া পিছি লম ইয়াৰ ৰসটো ব্যৱহাৰ কৰিম আৰু নেমু টেঙা কিটাও ৰস উলিয়াই লম তাৰপিছত সাবুন বনোৱা মেন সামগ্ৰীটো হৈছে এটো চপেছ লৈছো আৰু দুটামান বস্তু লম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিলে গম পাব মই আৰু কি বস্তু ব্যৱহাৰ কৰো তেতিয়াহলে মই ভিডিওটো আৰম্ভ কৰো এতিয়া চপেছখিনি কাটি লম মগটোতে গৰম কৰিম এখিনি গলাব লাগিব সৰুকে কাটি দিলে সোনকালে হ'ব টাইম নালাগিব তুলসী সাবুনখিনি বনাম ইয়াত পিছি আনিলো তুলসীখিনি এতিয়া মই চেকি লম চেকনিখনে অলপ পানী দি পিছিবলগীয়া আছে সেইকাৰণে অলপ সময় গৰম কৰিব লাগিব পানী থাকিলে ইয়াত সাবুনটো কোমল হৈ যাব পানী নিদিলে পিছ নাযায় যে কিন্তু পটাত পিছিলে আপোনালোক পানী নিদিলেও হ'ব পৰাপক্ষত আপোনালোকে পটাতে পিছিব কাৰণ মই মিক্সিত পিছিলো আৰু এনেকে পিছ নাযায় জানে আপোনালোকে পাত বস্তুবোৰ সেইকাৰণে মই পানী অকমান দিলো সেইকাৰণে অলপ দেৰি মই এখিনি উতলাব লাগিব পানীটো শুকুৱালৈকে এতিয়া মই এখিনি গৰম কৰিম চাই থাকক আপোনালোকে ভিডিওটো পানী মই গৰম কৰি ৰাখিছো পানীখিনি উতলি আছে তো ডাবল বইল মেথডত এখিনি মই গলাম এটো পানী যাতে নহমাই সেইকাৰণে এটো উখ মগ এটা লৈছো পানী হমালে বেয়া হৈ যাব সাবুনটো ঢিলা হৈ যাব এখিনি এটা গলিব লাগিব এখিনি গলালৈকে মই বাকি কামখিনি কৰি লওঁ চাই থাকক আপোনালোকে ভিডিওটো সব এখিনি গলিছে এতিয়া মই ইয়াত তুলসী ৰসখিনি আৰু মই এতিয়া ইয়াত দিম ঘৰুৱা মজুল 1 চামুচ বেছি ডাঙৰ চামুচ নহয় বাদাম তেল 1 চামুচ দিছো এখিনি এতিয়া হৈ গ'ল বন্ধ কৰি দিম এখিনি বেছি গৰম কৰিব নালাগে কিন্তু মই পানীখিনি মানে পানী দি পিছিছিল যে সেইকাৰণে অলপ সময় ৰাখি থৈছো এতিয়া হৈ গ'ল টাইম এতিয়া মই অফ কৰি দিছো এতিয়া মই শেপ লবৰ কাৰণে সাবুনৰ এই সিলিকন মলটোতে ঢালি দিছো আপোনালোকে প্লাষ্টিকৰ টেমা মানে ডিসপোজেবলৰ গ্লাস বা বাটিটো বনাব পাৰিব বা ষ্টিলৰ বাটিটো বনাব পাৰিব দুঘণ্টা মানৰ পিছত সাবুন ৰেডি হৈ যাব Yazık. Itu অলপ বেছি হল এটা অলপ কম হৈছে কাৰণে আনি দিছো ইয়ালে
আৰু এতিয়া ইয়াৰ চাফা হ'বৰ কাৰণে মানে ধুনীয়া চাবোনকেইডোখৰ ধুনীয়া দেখাবৰ কাৰণে বগা বগা ফেনখিনি ইয়াৰ পৰা আঁতৰাই দিছোঁ। তুলসীটো আমাৰ ছাল আৰু স্বাস্থ্যৰ কাৰণে কিমান ভাল আপোনালোকক হয়তো নক'লেও হ'ব। আপোনালোকেও বনাই ব্যৱহাৰ কৰি চাবচোন। মই ভাল ফল পাইছোঁ কাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব সকলোৱে আৰু ধুনীয়া কমেণ্ট এটা দিবলৈ নাপাহৰিব।